তেনেহ'লে আহক উশাহ সলাই লওক মগজুক অলপ আৰাম দিয়ক মন দি চাওক আৰু শুনক আমাৰ ল'ৰালি কাহিনী নাই কোনো ৰজা আৰু নাই কোনো ৰাণী আমাৰ ল'ৰালি কাহিনী নাই কোনো ৰজা আৰু নাই কোনো ৰাণী উঠা 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 ৰাতিপুৱা হ'ল উঠা উঠা ইতিহাস বনোৱা উঠা 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 আন্ধাৰ আঁতৰি গ'ল তুমি শুই আছা কিয় আমি সকলো উঠিলো তুমি শুই আছা কিয় স্কুল নোযোৱা নেকি তুমি শুই আছা কিয় তোমাৰ স্কুল বাছ আহি গ'ল তুমি শুই আছা কিয় মই আৰু অলপ শুব বিচাৰো ধুনীয়া সপোন চাব বিচাৰো সপোন সেইটো নহয় যিটো আমাৰ টোপনিত আহে সপোন সেইটোহে যিটোৱে আমাক শুবলৈকে নিদিয়ে নহয় এইবোৰ কথা মোৰ কাৰণে নহয় এইবোৰ কথা আপোনালোক সকলৰ বাবেহে মইতো এতিয়া শিশু হয় মনৰ কথা কৈ দিছো অন্তৰৰ কথা আপোনালোকক সুধিছো আপোনালোকৰ ল'ৰালি কালো এনেকুৱাই আছিল নে কি নাছিল কওক তেনেহ'লে কেনেকুৱা আছিল মই কওঁনে কেনেকৈ পাহৰো সেই ল'ৰালি কালৰ ফূৰ্তিৰ কথা দেউতাই বাৰীৰ পৰা পাৰি অনা আম কঁঠাল জামুন আদি নানা ফল খোৱা কথা কেনেকৈ পাহৰো মোৰ ল'ৰালি কাল আছিল মাৰ কোলাত দেউতাৰ দুবাহুৰ মাজত ককা আইতাৰ মুখৰ সাধু কথা কেনেকৈ বাৰু পাহৰো কোৱা দেউতাৰ কান্ধত বা চাইকেলত ফুৰিবলৈ যোৱা কথা কেনেকৈ পাহৰো ধাননি পথাৰৰ মাজত দৌৰি ফুৰা আৰু নৰাৰ পেপা বজোৱাৰ কথা কেনেকৈ পাহৰো অলং দলং পিঠু কাবাডী আদি নানা খেল খেলাৰ কথা কেনেকৈ পাহৰো কাতি বিহু মাঘ বিহু বহাগ বিহুত কৰা নানা ৰং ৰহস্যৰ কথা কেনেকৈ পাহৰো নাচনী ঐ মহাবীৰ আকৌ আহি পালেহি নাচনী ঐ কুলিয়ে দিলে বিহুৰ বাতৰি শুনিলে ঐ ঢোলৰ মাত বিহু বিহু লাগে গাত শুনিলে ঐ পেপাৰ মাত চেতনা নাথাকে গাত জোনাক ৰাতি চোতালত পাতি বাৰী আইতাৰ কোলাত শুই তৰা হিচাপ কৰি কৰি চন্দ্ৰৰ সৈতে কথা পতাৰ কথা কেনেকৈ পাহৰো তৰা চন্দ্ৰ এইবোৰ মানেনো কি ঐ অকৰা তাৰ মানে ষ্টাৰ্ছ আৰু মুন এইবোৰ চাবলৈ চোতালত শুব কিয় লাগে মোক মায়ে মোবাইল আৰু কম্পিউটাৰে দেখাই দিয়ে তেতিয়াৰ শিশুৰ মুখত আছিল মাত্ৰ এটা ধুনীয়া হাঁহি কিন্তু আমাৰ ল'ৰালি কাল এনেকুৱা নহয় মোৰ মাৰ ওচৰত মোৰ বাবে সময় নাই মোৰ দেউতাৰ ওচৰত মোৰ বাবে সময় নাই কওঁনে মোৰ মায়ে কি কৰে কোৱা আকৌ চেলফি লে 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 সেলফি থোৰা থোৰা লে মোৰ মা ফেচবুক আৰু হোৱাটছএপতে ব্যস্ত থাকে মোৰ মা যিকোনো পাৰ্টিত ব্যস্ত থাকে মোক মায়ে স্কুল পঠিয়াবলৈ খৰখেদা কৰে টিভি চিৰিয়েল এনেকৈ চাই যেন সেইবোৰ আমাৰ ঘৰৰহে কাহিনী টিভি চিৰিয়েলত পিন্ধা কাপোৰ আমাৰ মাকো পিন্ধিবলৈ লাগে ঘৰৰ পৰা অফিচ অফিচৰ পৰা ঘৰ ইয়াৰ মাজতে ব্যস্ত হৈ পৰিল আমাৰ মা পাহৰি যায় মায়ে মাক মাত্ৰ মনত ৰাখে www.shopping.com কেতিয়াবা ফ্লিপকাৰ্ট কেতিয়াবা এমাজন যাবই নালাগে আমাৰ মা কোনো বজাৰলৈ যাবলগীয়া হয় মাত্ৰ জি কেতিয়াবা বিউটি পাৰ্লাৰ দেখি তাৰ বিলখন আমাৰ দেউতা হৈ যায় বেহুচ দেউতা হৈ যায়
চিন্তিত কিন্তু মা নহয় গলিত कारण जब माँ ने एक बार कमिटमेंट कर दी तो आपने आज कभी नहीं सुनते रिंगा चिका रे 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 90 কিলোমিটাৰ গতিত পইচা পাছত দৌৰি থাকে মোৰ দেউতা 24 ঘণ্টা এজেন্ট কৰি থাকিব ডিউটি না দেখে দিন না দেখে ৰাতি যেতিয়া মাক গহনা দিব লাগে কিবা নহয় কিবা আমাকো দিব লাগে দেউতাৰ আছে মাৰুতি কাৰ দেউতাৰ ওচৰত আছে দামী মোবাইল দেউতাৰ ওচৰত আছে দামী লেপটপ দেউতাৰ ওচৰত আছে এগাল বেংক বেলেঞ্চ নালাগে নালাগে আমাক গাড়ী নালাগে আমাক দামী মোবাইল নালাগে আমাক দামী লেপটপ নালাগে আমাক টকা নালাগে 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 আমাক লাগে তোমাৰ অলপ সময় আৰু মৰম আমাৰ লগত কিছু সময় পাৰ কৰা দেউতা তোমালোকৰ কথাবোৰ আমাক কোৱা 1 2 3 4 আমাক অৱহেলা নকৰিবা তুমি 1 2 3 4 নহলে যান্ত্ৰিক হৈ যাম আমি মা দেউতা এনেকৈ যদি আপোনালোকে আমাক অকলশৰীয়া কৰে তেন্তে আমি এদিন আপোনালোকক সুধিব লাগিব আমি আপোনাৰ হয় কোন আমি হয় আমি হয় আমি আপোনাৰ